চাওক, এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত আমাৰ কি কথা কৈছিল? ক্ষমতালৈ অহাৰ আগত এই বিজেপি চৰকাৰখনে পৰিৱৰ্তনৰ কথা কৈছিল। ক্ষমতালৈ অহাৰ আগত এই বিজেপি চৰকাৰখনে উন্নয়নৰ কথা কৈছিল, জিৰ' টলাৰেঞ্চৰ কথা কৈছিল, মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিল, যুৱক যুৱতীক নিবনুৱা সমস্যা সমাধান কৰাৰ কথা কৈছিল, নদীবান্ধ বন্ধ কৰাৰ কথা কৈছিল। আৰু ক্ষমতালৈ অহাৰ পাছতে এই বিজেপি চৰকাৰখনে এটা ডাঙৰ ইউটাৰ্ণ মাৰিছে। আমি দেখিবলৈ পাইছো এই বিজেপি চৰকাৰখনৰ দিনত অত্যাৱশ্যক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, ৰন্ধন গেছৰ মূল্য বৃদ্ধিকে আদি কৰি মূল্যবৃদ্ধিয়ে অসমৰ সৰ্বসাধাৰণ ৰাইজক জনসাধাৰণক একেবাৰে মাধমাৰ তোলাইছে। এফালেদি কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মূল্য নাপায় আৰু আনফালেদি আমাৰ মূল্যবৃদ্ধিয়ে সমগ্ৰ অসমৰ জনতাক মাধমাৰ পেলাইছে। গতিকে আমি ক'ব বিচাৰিছো যে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি এখন বিজেপি চৰকাৰ, এই চৰকাৰখন মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে। আৰু আনফালেদি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰি এটাৰ পাছত এটাকৈ এই বিজেপি চৰকাৰখনে তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি বিভিন্ন ধৰণৰ আঁচনিবিলাক ৰাইজৰ মাজলৈ লৈ আহিছে, যাতে হিতাধিকাৰী সৃষ্টি কৰি এটা ভোট বেংকৰ ৰাজনীতি কৰিব পাৰে। এইখনেই হ'ল আজিৰ তাৰিখত এই বিজেপি চৰকাৰখনৰ কাম কাজসমূহৰ নমুনা। গতিকে হিমন্ত বিশ্ব শৰ্মাই আচলতে অসমখনক যি ধৰণে আগুৱাই লৈ যাব লাগিছিল সেই ধৰণে পৰা নাই। আৰু আমি ভাবো যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে। আমি ভাবো যে যোগান মন্ত্ৰী পদ ত্যাগ কৰিব লাগে, কাৰণ তেওঁ মূল্যবৃদ্ধি ৰোধ কৰাত সক্ষম হোৱা নাই। আজি ইখনৰ পৰা ইখনকে টুলগেট তেওঁলোকে নিৰ্মাণ কৰি আছে, টুলগেট নিৰ্মাণ কৰিছে, আনফালে টুলৰ কৰ বঢ়াই দি বৃদ্ধি কৰিছে। গতিকে এই চৰকাৰখনে যি ধৰণে আমাক সপোন দেখুৱাইছিল, পৰিৱৰ্তনৰ সপোন দেখুৱাইছিল, সৰ্বসাধাৰণ ৰাইজক উন্নয়নৰ সপোন দেখুৱাইছিল, আচলতে ক'ত গ'ল আমি পৰিৱৰ্তন? আমি ক'ব বিচাৰিছো উন্নয়ন ক'ত গ'ল? ক'ত হেৰাল উন্নয়ন? এই বিজেপি চৰকাৰখনৰ নেতাই আহি ডিঙিৰ শিৰ ফুলাই কৈছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ হ'ব লাগিব বুলি, অসমত কোনো কাৰণতে নদীবান্ধ নিৰ্মাণ কৰিব নিদিওঁ বুলি এই বিজেপি চৰকাৰখনে কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ত ৰাজনাথ সিং ডাঙৰীয়াই আহি ইয়াতে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু আজি আমি দেখিবলৈ পাইছো ইটোৰ পিছত ইটো নদীবান্ধ আৰম্ভ কৰিছে। আজি আমাৰ অৰুণাচলৰ দিবাং ভেলীত নদীবান্ধ আৰম্ভ কৰিছে। গতিকে এই চৰকাৰখনে জনবিৰোধী নীতি গ্ৰহণ কৰিছে। আমি খুব স্পষ্টভাৱে ক'ব বিচাৰিছো মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভোগাইছে। আৰু কৃষকসকলে যিসমূহ সামগ্ৰী উৎপাদন কৰে এই উৎপাদিত সামগ্ৰীসমূহৰ সঠিক মূল্য নাপায়। আৰু আনফালেদি আমাৰ শাক পাচলিকে আদি কৰি ৰন্ধন গেছকে আদি কৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। সৰ্বসাধাৰণ ৰাইজ ক্ষোভিত হৈ আছে। গতিকে নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনত কিন্তু এই বিজেপি চৰকাৰখনক কিন্তু সৰ্বসাধাৰণ ৰাইজে মুখ টেকেটা খুৱাব, এইটো স্পষ্ট হৈ পৰিছে। চাওক, এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত আমাৰ কি কথা কৈছিল? ক্ষমতালৈ অহাৰ আগত এই বিজেপি চৰকাৰখনে পৰিৱৰ্তনৰ কথা কৈছিল, ক্ষমতালৈ অহাৰ আগত এই বিজেপি চৰকাৰখনে উন্নয়নৰ কথা কৈছিল, জিৰ' টলাৰেঞ্চৰ কথা কৈছিল, মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিল, যুৱক যুৱতীক নিবনুৱা সমস্যা সমাধান কৰাৰ কথা কৈছিল, নদীবান্ধ বন্ধ কৰাৰ কথা কৈছিল। আৰু ক্ষমতালৈ অহাৰ পাছতে এই বিজেপি চৰকাৰখনে এটা ডাঙৰ ইউটাৰ্ণ মাৰিছে। আমি দেখিবলৈ পাইছো এই বিজেপি চৰকাৰখনৰ দিনত অত্যাৱশ্যক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, ৰন্ধন গেছৰ মূল্য বৃদ্ধিকে আদি কৰি মূল্যবৃদ্ধিয়ে অসমৰ সৰ্বসাধাৰণ ৰাইজক জনসাধাৰণক একেবাৰে মাধমাৰ তোলাইছে। এফালেদি কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মূল্য নাপায় আৰু আনফালেদি আমাৰ মূল্যবৃদ্ধিয়ে সমগ্ৰ অসমৰ জনতাক মাধমাৰ পেলাইছে। গতিকে আমি ক'ব বিচাৰিছো যে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি এখন বিজেপি চৰকাৰ, এই চৰকাৰখন মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে। আৰু আনফালেদি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰি এটাৰ পাছত এটাকৈ এই বিজেপি চৰকাৰখনে তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি বিভিন্ন ধৰণৰ আঁচনিবিলাক ৰাইজৰ মাজলৈ লৈ আহিছে, যাতে হিতাধিকাৰী সৃষ্টি কৰি এটা ভোট বেংকৰ ৰাজনীতি কৰিব পাৰে। এইখনেই হ'ল আজিৰ তাৰিখত এই বিজেপি চৰকাৰখনৰ কাম কাজসমূহৰ নমুনা। গতিকে হিমন্ত বিশ্ব শৰ্মাই আচলতে অসমখনক যি ধৰণে আগুৱাই লৈ যাব লাগিছিল সেই ধৰণে পৰা নাই। আৰু আমি ভাবো যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে। আমি ভাবো যে যোগান মন্ত্ৰী পদ ত্যাগ কৰিব লাগে, কাৰণ তেওঁ মূল্যবৃদ্ধি ৰোধ কৰাত সক্ষম হোৱা নাই। আজি ইখনৰ পৰা ইখনকে টুলগেট তেওঁলোকে নিৰ্মাণ কৰি আছে, টুলগেট নিৰ্মাণ কৰিছে, আনফালে টুলৰ কৰ বঢ়াই দি বৃদ্ধি কৰিছে। গতিকে এই চৰকাৰখনে যি ধৰণে আমাক সপোন দেখুৱাইছিল, পৰিৱৰ্তনৰ সপোন দেখুৱাইছিল, সৰ্বসাধাৰণ ৰাইজক উন্নয়নৰ সপোন দেখুৱাইছিল, আচলতে ক'ত গ'ল আমি পৰিৱৰ্তন? আমি ক'ব বিচাৰিছো উন্নয়ন ক'ত গ'ল? ক'ত হেৰাল উন্নয়ন? এই বিজেপি চৰকাৰখনৰ নেতাই আহি ডিঙিৰ শিৰ ফুলাই কৈছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ হ'ব লাগিব বুলি, অসমত কোনো কাৰণতে নদীবান্ধ নিৰ্মাণ কৰিব নিদিওঁ বুলি এই বিজেপি চৰকাৰখনে কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ত ৰাজনাথ সিং ডাঙৰীয়াই আহি ইয়াতে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু আজি আমি দেখিবলৈ পাইছো ইটোৰ পিছত ইটো নদীবান্ধ আৰম্ভ কৰিছে। আজি আমাৰ অৰুণাচলৰ দিবাং ভেলীত নদীবান্ধ আৰম্ভ কৰিছে। গতিকে এই চৰকাৰখনে জনবিৰোধী নীতি গ্ৰহণ কৰিছে। আমি খুব স্পষ্টভাৱে ক'ব বিচাৰিছো মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভোগাইছে। আৰু
কৃষকসকলে যিসমূহ সামগ্ৰী উৎপাদন কৰে এই উৎপাদিত সামগ্ৰীসমূহৰ সঠিক মূল্য নাপায় আৰু আনফালেদি আমাৰ শাক পাচলিকে আদি কৰি ৰন্ধন গেছকে আদি কৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে সৰ্বসাধাৰণ ৰাইজ ক্ষোভিত হৈ আছে গতিকে নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনত কিন্তু এই বিজেপি চৰকাৰখনক কিন্তু সৰ্বসাধাৰণ ৰাইজে মুখ টেকেটা খুৱাব এইটো স্পষ্ট হৈ পৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত